তেওঁলোকক অসমৰ পৰা বাহিৰ কৰি দিব পাৰিব নেকি সেই দম হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি তেওঁ কিয় দবদবাই আছে তেওঁতো জাতীয় সংগঠনৰ নেতা নহয় আচলতে বহিৰাগত বাংলাদেশী চিনাক্ত হৈছিলে সেইবিলাক বিতৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিলে সেইটো কওকচোন নতুন এটা ভিডিঅ হৈতে মই মাইনি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে কুশলে আছে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতা আকা দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হেনো অসমৰ মুখ্যমন্ত্ৰী যেন নেলাগে তেওঁ কিবা হিন্দু বিশ্ব পৰিষদৰ নেতা লিখিয়াহে লাগে মুখ্যমন্ত্ৰী যদি দম আছে তেতিয়াহলে অসমৰ পৰা ভাৰতৰ পৰা মুছলমানক বাহিৰ কৰি দেখুৱাওক মুখ্যমন্ত্ৰী সদনত কিয় ইমান দবদবাই আছে মুছলমানসকল অসমলৈ কেতিয়া আহিছিলে এই গোটেইখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ পাব গতিকেলৈ বেছি দেৰি নকৰো আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো কিয় দবদবাই আছে তেওঁতো জাতীয় সংগঠনৰ নেতা নহয় আমাৰ এনেকুৱা লাগে কিবা বিশ্ব হিন্দু পৰিষদৰ বা তেনেকুৱা যিবিলাক হিন্দুত্ববাদী সংগঠন তাৰ সভাপতিৰ নিচিনা এটা ৰোল প্লে কৰি আছে মুখ্যমন্ত্ৰীটো তেওঁ নহয় তেওঁৰ বক্তব্যবিলাকৰ পৰা যদি চাই গতিকে সেই কথা বতৰাবিলাক আহিছে যিজন মানুহ আমাৰ শত্ৰু আছিলে 10 দিনৰ আগত সেই মানুহজন আজি নায়ক হৈ গ'ল সেইটো অসমৰ মানুহে ভালকৈ অনুধাৱন কৰাৰ প্ৰয়োজন এই মুহূৰ্তত এই এসপ্তাহ 10 দিনৰ পূৰ্বে যিজন ভিলেন আছিলে হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো ক্ষেত্ৰত আপোনাৰ ইস্যুবিলাকৰ কথা মই কৈছো যে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰতো আমি জবাবদিহি কৰি আছিলো হিমন্ত বিশ্ব শৰ্মাক আজি গুৱাহাটীৰ কৃত্ৰিম বানপানী নিৰ্মূলৰ ক্ষেত্ৰত যি ধৰণে তেওঁ ব্যৰ্থ হ'ল তেওঁক জবাবদিহি কৰিবলৈ আমি গৈ আছিলো প্ৰতিটো ক্ষেত্ৰত সেই যিজন আচলতে আমাৰ ভিলেন যিজন ব্যৰ্থ হৈছে এতিয়া আলফাই বোমা সংযোগৰ কথাটোৱে ক'বনে আপুনি সকলো ক্ষেত্ৰত তেওঁক আমি জবাবদিহি কৰিবলৈ গৈ আছিলো কিন্তু যিজন মানুহক আমি জবাবদিহি কৰিবলৈ গৈছো তেওঁ বিধানসভাত আজি দবদবাই আছে আপোনালোকে জানে নাই অসম পুলিচৰ অস্তিত্বটো আমি এটা ক্ষেত্ৰতে দেখিছো তেওঁলোকে প্ৰতিবাদকাৰীক দমন কৰিবৰ কাৰণে আছে মুছলমানক গালি পাৰিলে অসমবাসী যাব নেকি মুছলমানক বা মুছলমানৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ কি কাৰ্যসূচী ল'লে আজি তাৰিখলৈকে কিন্তু গালি পাই থাকিলেতো মুছলমানবিলাক তেওঁলোক য'ৰ পৰা আহিছিল তালৈতো গুচি নাযায় আজি তেওঁলোকক অসমৰ পৰা বাহিৰ কৰি দিব পাৰিব নেকি সেই দম হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি তেওঁলোকক খেদাৰ কাৰণে আমাৰ যিটো জাতীয় স্বপ্ন সেইটো আছিলে এনআৰচিত যিসকল আচলতে বহিৰাগত বাংলাদেশী চিনাক্ত হৈছিলে সেইবিলাক বিতৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিলে সেইটো কওকচোন আপোনালোকে অসমৰ ৰাইজে সেই প্ৰশ্নটো মনলৈ আনক মিয়াক 1 নম্বৰ শত্ৰু হিচাপে চিনাক্ত কৰি গালিহে পাৰি আছে তেওঁ কিন্তু গালি পাই থাকিলেতো মুছলমানবিলাক তেওঁলোক য'ৰ পৰা আহিছিল তালৈতো গুচি নাযায় আজি তেওঁলোকক অসমৰ পৰা বাহিৰ কৰি দিব পাৰিব নেকি সেই দম হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি তেওঁ বিধানসভাত যে চিঞৰি কথা কৈ আছে মানে এতিয়া যিসকল আমাৰ ইয়াত মিয়া জনগোষ্ঠীৰ লোক অসমত বসবাস কৰি আছে প্ৰতিগৰাকীতো আপোনাৰ বিদেশী নহয় তেওঁলোকৰ সাকে বহুতৰে এনআৰচিত তেওঁলোকৰ খচৰাত নাম আছে গতিকে এই বিষয়টো ৰাজনৈতিকভাৱে আমি সমাধান কৰিব লাগিব সেই কাৰণে কৈছিলো যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তেহে আপোনাৰ বিদেশী কোন স্বদেশী কোন সেই কথাটো প্ৰমাণ হ'ব গতিকে সেইটো চিঞৰি থাকিলে কেতিয়াও সমস্যাটো সমাধান নহয় যে আমাৰ ডাইভাৰ্চিটিটোৰ বিষয়ে জানক বৈচিত্ৰ্যটো অসমৰ বৈচিত্ৰতাৰ ওপৰত আপুনি জানিব লাগিব প্ৰতিটো জাতি জনগোষ্ঠীৰ বিষয়ে আপুনি জানিব লাগিব আৰু প্ৰেক্টিকেল সলিউশন কোনটো সেইটো জানিব লাগিব আপোনাক কৈছো যে অসমৰ পৰা বাহিৰ কৰিব নোৱাৰি এই মুহূৰ্তত যেহেতু সাংবিধানিক সেফগাৰ্ড আছে তেওঁলোকৰ যদি তেওঁলোক ভাৰতীয় নাগৰিক তেতিয়াহ'লে ভাৰতৰ পৰা আমি বাহিৰ কৰি দিব নোৱাৰো জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনখন আইন আনিলে এতিয়ালৈকে তেনেকুৱা ব্যৱস্থাপনা আছেনে বা চৰ চাপৰিত থকা লোকসকলৰ শিক্ষা স্বাস্থ্য সেই ক্ষেত্ৰত কি কাম কৰিলে সেই কথাটো লাগিব এতিয়া আমি লক্ষ্য কৰিছো যিটো প্ৰেক্টিকেল সেই কথাটো কৈছো ডাটাবেছ কথাটো কৈ আছো আজিৰ দিনটোতো যদি আপুনি সেন্সাস কৰি উলিয়ায় তেতিয়াহ'লে যিবিলাক উচ্চ শিক্ষিত মুছলমান তেওঁলোকৰ ঘৰতো পৰিয়ালৰ মুঠ মানে সদস্যৰ সংখ্যা 2জন বা 4জন সিমানেই হয় আমি দেখিছো আপোনালোকে নিজে সাৰ্ভে কৰিলে পাব যিবিলাক আচলতে উচ্চ শিক্ষিত যে তেওঁলোকৰ পৰিয়ালত এটা সন্তান বা দুটা সন্তানেই আছে তেনেকুৱা আমি দেখিছো আৰু যিবিলাক চৰ চাপৰিত থাকে যিবিলাকৰ পঢ়া শুনা নাই তেওঁলোকে জনসংখ্যা বিস্ফোৰণৰ কথা বুজি নাপায় সেইকাৰণে সাংঘাতিক ধৰণে মুছলমান অঞ্চলবিলাকত আচলতে জনসংখ্যা বিস্ফোৰণ হৈছে আৰু আমাৰ যিবিলাক থলুৱা খিলঞ্জীয়াৰ প্ৰতি ভাবুকি আহিছে আৰু এটা কথা যদি ডাটা উলিয়াই যদি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব মানে ইতিহাসে কি কয় বুৰঞ্জীয়ে কি কয় ডেটাই কি কয় এতিয়া আপোনালোকে নিশ্চয় জানে মুছলমান অসমলৈ কেতিয়া আহিছিলে মহম্মদ ঘুৰিৰ লগত আপোনাৰ মুছলমান সৈনিক হিচাপে তেওঁলোকে আছিলে এই গৰিয়া মুছলমানবিলাক সেইটো আহিছিলে কেতিয়া 1204 খ্ৰীষ্টাব্দ 1204 চনত আহোমৰ অহাৰ পূৰ্বে দেই সেইটো প্ৰথম ডাটা মহম্মদ ঘুৰিৰ সৈন্যবাহিনী হিচাপে আহিছিল সেই সময়ত কিছু সংখ্যক মানুহ ইয়াত থাকি গ'ল যুদ্ধবন্দী হৈ গৈছে নহয় বহুত মানুহ আৰু তেনেকৈ থাকি গ'ল মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়তো আপোনালোকে জানে সেই কথা সেই সময়তো ইয়াততো আহোম ৰজাইতো আপোনাৰ বন্দী কৰি ৰাখিলে আমাৰ যিসকল মুছলমান সৈনিক আহিছিলে মিৰ্জুমলাৰ লগত গতিকে আমি সেই মুছলমান সাম্ৰাজ্যবাদীসকলে যেতিয়া অসম আক্ৰমণ কৰিছিলে আমি যে খেদি পঠিয়াইছিলোঁ কিছু ইয়াততো বন্দী কৰি ৰাখিছিলোঁ সেইবিলাক থাকি গ'ল সেইটো ইতিহাস কৈ আছোঁ আপোনাক তাৰ পাছত আপোনালোকে জানে ইয়াণ্ডাবু সন্ধি 1826 চনত যেতিয়া সংঘটিত হ'ল সেই সময়ছোৱাত
ইয়াণ্ডাবু সন্ধি কাৰ লগত হৈছিলে মান আৰু আপোনাৰ ব্ৰিটিছৰ লগত আমাৰ লগত হোৱা নাছিলে সেই সময়ত আমাৰ 27 লাখ মান জনসংখ্যা আছিল অসমত 1826 চন মানত সেই সময়ত আপোনাৰ মানেতো অসমত কচু কটা দিছিলে কাটি মানুহক মানে আপোনাৰ মাৰি কাটি শেষে কৰি দিছিলে 8-9 লাখ জনসংখ্যা কাটি দিছিলে মানে অসমটো একদম খালী হৈ গৈছিলে মোটামুটি সেই সময়ত আপোনাৰ ব্ৰিটিছে অসমত আহি মানৰ লগত চুক্তি কৰিলে মানৰ চুক্তি অনুসৰি কি হৈছে ইয়াতে আপোনাৰ তেওঁলোকে ব্ৰিটিছৰ অধীনলৈ গৈছে মান গুচি গ'ল অসমৰ পৰা ব্ৰিটিছ আহিলে ব্ৰিটিছে ইয়াত কি হৈছে সম্পদ লুণ্ঠনৰ কাৰণে আহিছিলে জানে আপোনালোকে তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াত তেওঁলোকৰ চিফ কমিশ্যনাৰবিলাক আছিলে গভৰ্ণৰ জেনেৰেলবিলাক আছিলে কমপ্লিটলি আপোনাৰ আহোম ৰাজত্বৰ পৰা আপোনাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ ব্ৰিটিছ চৰকাৰৰ হাতলৈ আমাৰ শাসনভাৰ গুচি গৈছিলে সেই সময়ছোৱাত আপোনালোকক মুছলমানে কেনেকৈ আমাৰ ইয়াত সোমাবলৈ পালে সেই কথাটো যদি চাই আপোনালোকে ডেটা যদি চাবলৈ যায় তথ্যই কয় যে ব্ৰিটিছৰ হাতলৈ যেতিয়া আমাৰ প্ৰশাসন যন্ত্ৰটো গুচি গ'ল তেওঁলোকে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে আমাৰ সম্পদ লুণ্ঠনৰ কাম কাজত আগবাঢ়িলে আপোনালোকে জানে সেই সময়ত ঝাৰখণ্ডৰ পৰা আৰু বিভিন্ন আমাৰ ভাৰতৰ ৰাজ্যৰ পৰা তেওঁলোকে প্ৰথম অৱস্থাত চাহ খেতিৰ কাৰণে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক আনিলে সংখ্যাটো 5 লাখ জনসংখ্যা আৰু তেতিয়া সেই একেটা সময়তে আপোনালোকে জানে 1920 আৰু 1930 চনত মুছলমান মানুহৰ সাংঘাতিক প্ৰব্ৰজন হৈছিলে আপোনাৰ এই পূৰ্ববংগৰ পৰা ঢাকাৰ পৰা ময়মনসিংহৰ পৰা সেই মানুহবিলাক ইয়ালৈ আহি সংস্থাপন কৰিছিলে ব্ৰিটিছ চৰকাৰে কিমান কৰিছিলে সেইটো জানি লওক সেইটোতে ইণ্টাৰেষ্টিং হ'ব কংগ্ৰেছে আনিলে কোনে আনিলে কিন্তু সেই সময়ত গোপীনাথ বৰদলৈ আছিল সাংঘাতিক প্ৰতিবাদ হৈছিলে অসমটো নাথাকো বুলিয়ে কৈ দিছিলে ভাৰতৰ লগত কাহিনী তেনেকুৱা সেই সময়ত আপোনালোকক ডেটা দিছোঁ এই 1920 চনৰ পৰা 1930 চনত সেই সময়ছোৱাত আপোনালোকে আমাৰ কটন কলেজৰ প্ৰতিষ্ঠাপক জানে নহয় আমাৰ কটন চাহাব যেতিয়া আপোনাৰ চিফ কমিশ্যনাৰ আছিলে তেওঁৰ নেতৃত্বত অসমত এই 1920 পৰা 1930 চন এই 10 বছৰত 6,53,018 জন মুছলমান মানুহক মাটিৰ পট্টা দিছিলে কোনটো চন 1920 পৰা 1930 এই 10 বছৰত মুছলমানক দিয়া হৈছিলে মাটিৰ পট্টা 6,53,018 জনক তাৰ বিপৰীতে হিন্দুক দিছিলে কেৱল 84,279 জন ডিফাৰেন্সটো চাওক মুছলমানক কিমান দিলে 6,53,018 জন মুছলমানক ভূমিপট্টা কৰি দিলে ব্ৰিটিছ চৰকাৰে হেনৰি কটন চাহাব কটন কলেজৰ প্ৰতিষ্ঠাপক আৰু আমাৰ হিন্দু জনসংখ্যাক দিলে 84,279 কথাটো বুজি পালে নে এতিয়া এই বৃহৎ সংখ্যাটো কিমান হ'ব আপোনাৰ এই যে 6 লাখ মানে প্ৰায় 7 লাখক যে তেওঁলোকে 1920 পৰা 30 চনৰ ভিতৰত যে মাটিৰ পট্টা দিলে ব্ৰিটিছ চৰকাৰে সেই এটা এঘৰত আপোনাৰ ইয়াত যে 6 লাখ যে দেখুৱাইছে 6 লাখ 7 লাখে প্ৰায় যে 6,53,000 মানে 7 লাখে ইয়াৰ জনসংখ্যাটো যদি চাই তেতিয়াও আপোনাৰ প্ৰায় 10 লাখ এটা পৰিয়ালত যদি 3জনকে ধৰে তেতিয়াহ'লে প্ৰায় 15-20 লাখ মানুহক পট্টাটো কোনে দিলে মানে 15-20 লাখ পৰিয়ালক জনসংখ্যা হিচাপে যদি চাই তেতিয়াহ'লে এই বৃহৎ জনসংখ্যাৰ মানুহক মুছলমান সম্প্ৰদায়ৰ মানুহক ব্ৰিটিছ চৰকাৰে ইয়াত সংস্থাপন কৰিলে সেই মানুহবিলাক কিয় আনিছিলে আপোনালোকে জানে মৰাপাটৰ খেতিৰ কাৰণে আনিছিলে তাৰ পাছত আপোনাৰ ধানৰ খেতিৰ কাৰণে কিছু মানুহ ইয়াত অনা হৈছিলে মূল খেতিটো আছিলে আপোনাৰ উজনি অসমৰ ক্ষেত্ৰত যেনেকৈ আপোনাৰ চাহ জনগোষ্ঠীক আনিছিলে 5 লাখ মান আৰু নামনি অসমৰ ক্ষেত্ৰত প্ৰায় 6-7 লাখ আপোনাৰ মৰাপাট খেতিৰ কাৰণে ব্ৰিটিছে লৈ আহিছিলে আৰু অসমীয়া মানুহে খেতি কৰিব নোৱাৰে বুলি তেওঁলোকে ভাবিছিলে মৰাপাটৰ খেতিটো অসমীয়া মানুহে তেতিয়ালৈকে কৰা নাছিলে নাজানে গতিকে সেই মানুহবিলাক আনিছিলে ব্ৰিটিছে সংস্থাপন কৰিছিলে গতিকে এই কথা বতৰাবিলাক আমি জানিব লাগিব আৰু আমাৰ যিটো ডেটা সেই ডেটা অনুসৰি এই ডেটাৰ লগত কিন্তু এটা কথা আমি যদি মিলাই চাই আজিৰ দিনটোৰ যদি মিলাই চাই তেতিয়াহ'লে চাব এই NRC যে আপডেট কৰিলে সেই NRCত সেইকাৰণে মুছলমানৰ আপোনাৰ বহিৰাগতৰ সংখ্যা অবৈধ বিদেশীৰ সংখ্যাটো কম মানে 1.5 লাখ বা 2 লাখ হ'ব আপোনাৰ হিন্দু বাংলাদেশৰ সংখ্যা 18 লাখ সেই প্ৰেক্টিকেল কথাটো বুজি লওক চৰকাৰে NRC আপডেট কৰিছে দেই এইটো আকাশত দলে কৰা নাই কথাটো কৈছোঁ মই আপোনালোকে সকলোৱে জানে এতিয়া NRC খচৰাখন ফাইনেল হোৱাৰ পাছত কিয় এই মুহূৰ্তলৈকে বিদেশী বিতৰণৰ ব্যৱস্থা কৰা নাই কাৰণটো হৈছে যে সেই NRCৰ খচৰা চূড়ান্ত তালিকাত হিন্দু বাংলাদেশীহে তাত আছে প্ৰায় 17 লাখ মান আছে কাহিনী বুজি পাইছে নাই কিন্তু অবৈধ মুছলমান সংস্থাপনৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে আনিছিলে সেই কথা ডেটাই কয় তাৰ প্ৰমাণ পত্তা কোনে দিছিলে হেনৰি কটন 1920 পৰা 1930 লৈকে কিমানক দিছিলে 6,53,000 লোকক দিছিলে তাৰ বিপৰীতে অসমৰ থলুৱা মানুহক কিমান দিছিলে 84,000 গতিকে সেই কথাবিলাক নাজানিলে এনেই বিতৰ্ক কৰি লাভ নাই গতিকে আপুনি সেইকাৰণে এতিয়া মিয়াক খেদিম বুলি ক'লে মিয়াক যে বাহিৰ কৰি দিব নোৱাৰি সেই সময়তে পত্তা পাই তেওঁলোকৰ কাগজ পত্ৰ ক্লিয়াৰে হৈ আছে তাৰ
পাছত কিছু সংখ্যক আহিছে কাৰ কাৰণে আহিছে যে আমাৰ সুপাধিলা নীতিৰ কাৰণে আমি যে সীমা সমস্যাবিলাক সমাধান কৰিব পৰা নাই কাটাতাৰৰ ব্যৱস্থা কৰিব পৰা নাই আজি বিজেপি চৰকাৰেতো তাত সীমাত গৈ প্ৰথম যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল 1 ইঞ্চিও বাংলাদেশীক মাটি এৰি নিদিম বুলি কৈছিলে সীমা পুনৰ নামত হাজাৰ হাজাৰ বিঘা দি দিলে বাংলাদেশক দূৰবীন চাই সীমা সমস্যা সমাধান কৰিম বুলি তাততো এটা হেৰিও চলিছিলে এটা ফিল্মি ষ্টাইলত মানে তেনেকুৱা ধৰণৰ নাটকো চলিছিলে কিন্তু সমাধান নহ'ল আজিও উন্মুক্ত হৈ আছে আজি ভাৰত বাংলা সীমাত আমি জনা শুনা মানুহবিলাকে যিসকল শিক্ষিত আজি যুৱক যুৱতী আমি নেতৃত্ব দি আছোঁ যিসকলে জাতীয় জনগোষ্ঠীয় সংগঠনক প্ৰতিনিধিত্ব কৰি আছে আমি আচলতে ইতিহাসটো জানিব লাগিব আৰু এই ক্ষেত্ৰত আচলতে মেইন প্ৰেক্টিকেলি আচলতে আমি কি কৰিব পাৰোঁ সেই পৰ্যায়লৈকে যাব লাগিব আন্দোলনটো ৰিজাল্টবিহীনভাৱে এনেকৈ সমাপ্ত হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ কা আন্দোলন কেবৰ আন্দোলন সেই সময়ছোৱাটো আমি ফেল মাৰিছোঁ গতিকে আমি নজনাৰ কাৰণে আমি আন্দোলন তাক পৰিচালনা ভালকৈ কৰিব নোৱাৰিলোঁ গতিকে জাতিটোৰ কাৰণে দুৰ্ভাগ্য আৰু এই সময়ছোৱাত আপোনাৰ এই যি আটাইবিলাক ইছ্যু আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ বানপানীত প্ৰায় 100জনতকৈ অধিক মানুহ মৰাৰ পাছতো বানপানীৰ বিষয়ে আজি অসম বিধানসভাত আলোচনা নহয় আজি মূল্যবৃদ্ধিৰ কথাটো আলোচনা এইটোতো বিষয়ে নহয় অসমবাসী ৰাইজে পাত্তাই নিদিয়ে মুছলমানক গালি পাৰি দিলে আপোনাৰ আলুৰ দাম 100 টকা হ'লেও একো কথা বতৰা নাই কাৰো কুৱেশ্যন ৰাইজ নহয় আজি হিমন্ত বিশ্ব শৰ্মাই 26 লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ কথা কৈছিলে আজি তেওঁৰ দিনত আজি 32 লাখ হ'ল যোৱাকালি পেপাৰ হেডলাইন আহিছে 32 লাখে 12,600টা পোষ্টত এপ্লাই কৰিছে তাৰ বেছিভাগে BA পাছ MA পাছ আমাৰ কলেজ ইউনিভাৰ্চিটি এতিয়া আচলতে নিবনুৱা প্ৰতিষ্ঠা কৰা নিবনুৱা জেনেৰেট কৰা একোটা শিক্ষা প্ৰতিষ্ঠান হ'বলৈ গৈ আছে যোগ্যতা অনুসৰি কাকো চাকৰি দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই ডাইলগ মাৰি আছে ডাইলগ এৰি যে জাতিটোক আগুৱাই নিবৰ কাৰণে তেওঁ নাজানে তেওঁৰ পক্ষে একো পৰামৰ্শ দিও লাভ নাই নজনা মানুহটোক এনে কৈ লাভ নাই তেওঁ জাতীয় সংগঠনৰ লিডাৰৰ নিচিনাকৈ হিন্দুত্ববাদী সংগঠনৰ কিবা সভাপতি সম্পাদকৰ নিচিনাকৈ বিধানসভাত চিঞৰি থাকে কিন্তু কাৰ্যক্ষেত্ৰত একো নকৰে মিয়াক গালি পাৰি থাকে তেওঁ বহিষ্কাৰ কৰি দেখুৱাওক সেই কথাটো কৈছোঁ যে যিটোৰ জৰিয়তে আজি মই যে কৈছিলোঁ অসম চুক্তিৰ কথা কৈ আছিলোঁ আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোৰ কথা আপুনি চাওক সেইবিলাক ছেফগাৰ্ড এইবিলাক সাংবিধানিকভাৱে অসমক ছেফগাৰ্ড দিব আজি ইনাৰ লাইন পাৰ্মিটৰ কথা আছে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেতিয়া ট্ৰাইবেল ষ্টেট হ'ব অসম সুৰক্ষিত হ'ব আজি বিধানসভাটো আমি খিলঞ্জীয়া মানুহৰ তাতে আপোনাৰ পাৰ্চেণ্টেজ মানে 80% ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছোঁ সেইবিলাকৰ জৰিয়তে আহিব সেই কামটো হিমন্ত বিশ্ব কৰিব নেকি সুধিব নকৰে আজি আপোনাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে আমাৰ ছেফগাৰ্ড হ'ব ট্ৰাইবেল ষ্টেট হ'ব অসম তেতিয়া আমাৰ নন ট্ৰাইবেলবিলাকৰ কাৰণে ধৰক তেওঁলোকে আমাক যি ধৰণে আগ্ৰাসন কৰিছে এইটো কৰিব নোৱাৰিব সেই কামটো কৰিব পাৰিব হিমন্ত বিশ্ব আপোনাৰ দম আছে নেকি এইটো আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে আজি আমাৰ যিবিলাক এক্সিষ্টিং যিবিলাক ট্ৰাইবেল তেওঁলোকক 6 শিডিউলৰ ব্যৱস্থা নকৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নকৰে আপোনাৰ এই কি অসম চুক্তিৰ 6 নং দফা সাংবিধানিকভাৱে যিটোৱে আমাক প্ৰটেকশ্যন দিব তাক কাৰ্যকৰী নকৰে যিবিলাকৰ ৰিজাল্ট আছে সেইবিলাক নকৰে দেখোন হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুছলমানক গালি পাৰি থাকে বিধানসভাত আপোনাৰ তেওঁ মানে যিটো কাম গোটেই আন্দোলনকাৰী নিচিনা ভাও দিছে যোৱাকালি লাজ লাগে মানে এই কথাবিলাক আপোনালোকে চাওক যিটো কামৰ জৰিয়তে আমি আচলতে নিৰাপদ হ'ম অসমৰ থলুৱা খিলঞ্জীয়াই ইয়াত নেতৃত্ব বহন কৰিব অসমত সেই বিষয়বিলাকৰ ক্ষেত্ৰত আমি কোনবিলাক প্ৰেক্টিকেল কাম কৰা উচিত সেই ক্ষেত্ৰত আপোনালোকে সকলোৱে মনোনিৱেশ কৰক লেকচাৰ মাৰিলে কামটো হৈ নাযায় সেই কথাটো কৈ থ'লোঁ